আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন এজাক জোনাকীৰ জিলমিল। ৰচনা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ। সংগীত তৰালী শৰ্মাৰ। নাটখনি নিবেদন কৰিছে ইনলি ফাউণ্ডেশ্যনৰ শিল্পীসকলে। প্ৰযোজনা নয়ন প্ৰসাদৰ। একনায়কত্ববাদী হিটলাৰৰ পতনৰ লগে লগে দ্বিতীয় মহাযুদ্ধৰো সমাপ্তি ঘটিল। নিজ নিজ দেশলৈ সৈন্যবাহিনীয়ে প্ৰত্যাৱৰ্তন কৰিলে। এই মহাযুদ্ধৰ ঠিক পাছৰ এছোৱা সময়ক লৈ এই নাটকখন ৰচনা কৰা হৈছে। এজাক জোনাকীৰ জিলমিল। আহক আহক সোমাই আহক। ইয়াতে আপোনালোকে দুখে কষ্টৰে দিনটো কটাব লাগিব। আমাৰ আৰু তেনেকৈ সুকীয়া ঘৰ দুৱাৰ বুলিবলৈ নাই। ঠিক আছে ঠিক আছে, হ'ব হ'ব হ'ব। আজি অত বছৰৰ মূৰত এনেকুৱা এটা ঘৰৰ তলত মূৰ সোমাবলৈ পাইছোঁ। লোকৰ মুখত নিজৰ মাতষাৰ শুনিবলৈ পাইছোঁ। ইয়াতকৈ বেছি আৰু কি লাগিছে? আপোনালোক হবলা বহু দিনৰ মূৰত কৰবাৰ পৰা উভতি আহিছে। হয়, মানে আমি কথাটো হ'ল আমি বহুত দূৰ বাট বুলি আহিছোঁ। বৰ কষ্ট কৰি আহিছোঁ। নিজৰ মানুহ বুলিবলৈ লগ পোৱা নাই নহয়। সেইকাৰণে কৈছোঁ এই কোঠাটোত দিনটো কটোৱাত আমাৰ একো অসুবিধা নহয়। তাতে আমি হ'লো গছৰ তলত টোপনি মৰা মানুহ। এইয়া শুনিলি, মই কৈছিলোঁ নহয়, তই আকৌ মুখে ক। কি হা কি কৈছিল আপুনি? নাই একো নহয়। এই কিবা কথাত বুঢ়ীয়ে অলপ আগত মোক কৈছিল মই হেনো গছৰ ফেৰেঙনিত টোপনি যোৱা মানুহ। এখেত এই আমি বুঢ়া বুঢ়ী হালে চকীদাৰণী হৈ কলেজখন ৰখি আছোঁ। আৰু কিমান দিন হ'ল আপোনালোকৰ ইয়াত? কলেজখন আৰম্ভ হোৱা হ'ল 1.5 বছৰ। কলেজলৈ ছোৱালী অহাৰ আগতে প্ৰফেচাৰ আহিছিল, আৰু প্ৰফেচাৰক চাকৰি দিয়াৰ আগতে চকীদাৰক চাকৰি দিছিল। আৰু সেই তেতিয়াৰ পৰা যি আছোৱেই আৰু। কিন্তু পোনতে মইহে আহিছিলোঁ। বুঢ়ীয়া হ'বলৈ পাছত আহিছিল। এই বুঢ়ীটো বহুত পাছত। এই কলেজৰ লগতে সৰু ল'ৰা ছোৱালী পঢ়া স্কুল এখনো আছে নহয়। বুঢ়ীয়ে আকৌ সেই তেতিয়া নৰহৰি উকিলৰ ল'ৰা ছোৱালীকেইটাক ৰাতিপুৱা থ'বলৈ আহে, আবেলি আকৌ নিবলৈ আহে। এই আহোঁতে যাওঁতে ৰাতিপুৱা আবেলি মোৰ তাতে সোমাই তামোলখন চাহ টোপাৰ জুতি লৈ যায়। হয় নেকি? তাৰপাছত তেনেকে জুতি লওঁতে 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 শেষত ঘৰ ল'লে। আৰু মোৰ লগত 1.5 বছৰ চাকৰি কৰিয়া বুঢ়ী হ'ল। এই কথাবোৰ কৈছে শুনা, লাজৰ ভূ পাই নে নাপাই জানো। ক'বলৈ যদি লাজ নকৰা, সঁচা কথা ক'বলৈ লাজ কৰা কিয়? মই মুখ মেলিব লাগিলে কিন্তু এইবোৰ লোক ঢাক কৰিবলৈ নহ'ব। দে কচোন ক, কি ক'বলৈ আছে কচোন ক। ৰৈ গলি যে, ক'ব নোৱাৰিলি কিয়? ক'বলৈ কিবা থাকিলেহে কবি। কম নকম কিয়? সেই নৰহৰি উকিলৰ ঘৰত আধা খেৰ গাখীৰ দিবলৈ গৈ বাটৰ বন কোনে মাৰিছিল? বুজিছে, গৰু এজনী পুহিছিল। যিকণ গাখীৰ ওলাই তাকে নৰহৰি উকিলৰ ঘৰত বেচে। এবাৰ গৈ গাখীৰকণ দি আহিব, বাচনটো লগে লগে লৈ আহিব পাৰে নানে। বাচনটো অনাৰ চেলু লৈ গধূলি আকৌ এবাৰ যাব। তাৰ উপৰি কিমান কথা। আজি ক'ব এইবোৰ নিজে ৰন্ধা ভাতৰ জুতি নোপোৱাই হলো। কাইলৈ ক'ব তুমি আৰু কিমান লোকৰ ল'ৰা ছোৱালীৰ জঞ্জাল মাৰি কটাবা। নকবি নিজৰ মনৰ কথা তেনেকৈ লোকৰ গাত ভেজাৰি নকবি। আপোনাৰো বোলে 1.5 বছৰ আগৰ কথাও মনত আছে। চাওকচোন বাৰু, এনে মাইকী মানুহৰ মগজ। মাইকী মানুহৰ মগজ কথা ক'বলৈ আহিছে। হেৰি আপোনালোকৰ এনেকুৱা কাজিয়া লাগিয়ে থাকে নেকি? নক'ব আৰু বুজিছে,
এই তিৰোতা মানুহৰ বেহুত সোমাই মোৰ নাটমনি কাননি হৈছে। এই প্ৰকাণ্ড চৌহদটোৰ ভিতৰত মতা মানুহ হ'লো মই অকলে। ইহঁতে মোক সুবিধা পালে মোক ঠকুচি থাকে। আপোনালোকৰ ল'ৰা ছোৱালী? ল'ৰা ছোৱালী আছে, থাকোঁতেতো কলেজখনৰ আটাই মুখা ছোৱালীয়ে আমাৰ নিজৰ ছোৱালী। তাৰে মাজতো আমাৰো ছোৱালী এজনী আছে। ছোৱালী এজনী? হয়। এই চাচোন তাইক, লেম্পটো জ্বলাই আনোতে তাই ইমান পলম কৰিছেনে? ইটো লেম্প লেতেৰা হৈ আছিল, তাই চাফা কৰিছে চাগৈ। আনিব এতিয়াই। ছোৱালীজনী মানে আপোনালোকৰ ছোৱালী? মানে ডাঙৰ ছোৱালী আপোনালোকৰ লগতে আছে? ডাঙৰ বুলিতো ডাঙৰে হৈছে, 4th yearত পঢ়িছে। এতিয়ালৈকেতো আমাৰ লগতে আছে। তাইৰ কথানো কি ক'ম, সেই এনে ঘৰতে থাকে কাৰণে স্কুলতে নাম লগাই দিছিলোঁ। চাওঁতে চাওঁতে তাই পাঠশালা পাছ কৰিলে। তেতিয়া সেই কলেজৰ প্ৰফেচাৰ কেইজনমানে তাইক হাইস্কুলত নাম লগাই দিলে। তাতো তাই পটকৈ প্ৰমোশ্যন পাই গ'ল। এতিয়া ঘৰতে কলেজখন আছে কাৰণে পঢ়ি আছে। গভৰ্ণিং বডিয়ে মাচুলখিনিও মাফ কৰি দিছে। তাই মেট্ৰিক আৰু আয়ে দুইটা পৰীক্ষাতে ফাৰ্ষ্ট ডিভিজন পাইছে। ফাৰ্ষ্ট ডিভিজন? ফাৰ্ষ্ট ডিভিজন। এই তাইকে আমি লেম্পটো আনিবলৈ ইয়ালৈ দি আহিছোঁ। এতিয়ালৈকে অহা নাই যে, তাই ইটো লেম্প বিচাৰি পোৱা নাই নেকি? আচোন চাওঁগৈ। আপোনালোক অকণমান বহকচোন দেই, আমি হাউট কৰি লেম্প এটা লৈ আহোঁ। এনেও পোহৰ হৈ আহিছে, তথাপি যিকণ সময় লাগে। আহাচোন আহা, তুমিও আহা। ব'লা ব'লা। তোৰ এই মুখখনৰ কাৰণে আমি কেতিয়াবা মৰি যাম। শেষ মুহূৰ্তত আমাৰ নাও ডুবি যাব। মইতো তেনেকুৱা একো কোৱা নাই। আজি 10 বছৰ 10 বছৰ তোৰ এইখন জ্ঞান নহ'ল যে মানুহ চিনি পোৱাৰ আগতে মুখৰ পৰা এষাৰ কথাও উলিয়াব নালাগে? তহঁতৰ জ্ঞান আছে, বুদ্ধি আছে, তহঁতি কৌশল জান, কিন্তু এইটো মোৰ বয়স হৈছে ভাস্কৰ। মই মানুহৰ পৰা যিমানেই আঁতৰি নাথাকোঁ কিয়, উভতি আহিলেই মই মানুহ চিনি পাওঁ। তই এইকণ সময়ৰ ভিতৰত এওঁলোক কেনেকুৱা ধৰণৰ মানুহ চিনি পাই গ'লি? অন্ততঃ মোৰ বয়সটো লৈ চাই তহঁতে মোৰ ওপৰত এইকণ ভৰসা ৰখা উচিত। আৰু এই বুঢ়া বুঢ়ীহাল, সিহঁতেও যদি আমাক এইকণ সময়ৰ ভিতৰতে চিনি পায়? এই বুঢ়া বুঢ়ীহালে আজি দিনটোৰ ভিতৰত আমাৰ একো অপকাৰ কৰিব নোৱাৰে। আজি ইমান দিনে যেনেকৈ চলি আহিছ, আজি দিনটো তেনেকৈ চলি যাব পাৰ। মাথো সন্দেহ নকৰি মুখ খুলি কথা ক। লাভ কি? কি লাভ? এনেকুৱা খন্তেকীয়া মৰমক ভয় কৰি চলিব লাগে। যি পোহৰে আমাক বাট দেখুৱাই তেনেকুৱা পোহৰ আমাক লাগে, কিন্তু যি পোহৰে ক্ষন্তেকৰ কাৰণে জিলিকি উঠি চকু চাট মাৰি ধৰে, আমাক বিভ্ৰান্ত কৰে, তেনেকুৱা পোহৰ আমাক নালাগে। তুমিয়ে সেই আইটি নেকি যোনে সেই লেম্পটো লৈ অহা কথা আছিল? তাৰমানে তুমিয়ে চকীদাৰনী জীয়েক? হয় হয়, মই চকীদাৰনী জীয়েক আৰু নিজেও চকীদাৰনী। চকীদাৰনী? তুমি মিছা কথা কৈছা। আমি তোমাৰ বিষয়ে সকলো জানো নহয়। তুমি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছা, আয়ে পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাইছা, তুমি এতিয়া 4th yearত পঢ়া। পঢ়িলে কিটো হ'ল, আচলতে মই চকীদাৰনী। এয়া চাওক, আজি দেওবাৰ কাৰণেহে মোৰ কাম নাই, কিন্তু গধূলি হোৱাৰ লগে লগে কাইলৈৰ কাৰণে সকলো ঠিক ঠাক কৰি থ'ব লাগিব। চাব, বৰ্ড মচিব লাগিল, দুৱাৰ খিৰিকী খুলিব লাগিল। নাই, মানে আছে, আৰু দুজনী চকীদাৰনী আছে। সিহঁত প্ৰিন্সিপাল অহাৰ আগতে আহে, প্ৰিন্সিপাল যোৱাৰ পাছতে গুচি যায়। ৰাতি কোনো নাথাকে? থাকে, দাৰোৱান এটা থাকে। মন গ'লে থাকে, মন নগ'লে নাথাকে। আজি আপোনালোকে দেখিলে নহয়, সি নাই। ক'লৈ যায়? সিহঁত সকলোৰে ঘৰ সংসাৰ আছে, ল'ৰা তিৰোতা আছে, তালৈ যায়, সিহঁতৰ ওচৰলৈ যায়। তাৰমানে তোমাৰ ঘৰ সংসাৰ নাই? কি ঘৰ সংসাৰ নোহোৱা চকীদাৰনীজনীলৈ চোৱা। তুমি মিছা কথা কৈছা। এই বৰ্ডখন মোচা, খিৰিকীখন বন্ধ কৰা, এইবোৰনো কিবা কাম নে? এখন ঘৰত থাকিলেওতো তুমি ইটো সিটো কৰিব লগা হ'লহেঁতেন। আচলতে তুমি পঢ়া ছোৱালী। আচলতে কথাটো ঠিক ওলোটা। মই ইয়াত আছো কাৰণেহে পঢ়িছো, এনেই থাকিলে ঘৰতো খালি কামকে কৰিলোহেঁতেন। কিয়? কিয় কি বুলিনো বুজাম, মানে কথাটো এনেকুৱা, এই কলেজখনৰ পৰা বহু দূৰত লাট চাহাবৰ জীয়েক হৈও ঘৰতে কাম কৰি থাকিব পাৰি, কিন্তু এই কলেজখনৰ ভিতৰত একে বয়সৰে শ শ ছোৱালীৰ মাজত চকীদাৰনী জীয়েক হৈও নপঢ়াকৈ থাকিব নোৱাৰি। বেয়া লাগে। তোমাৰ নাম কি? মোৰ নাম তই এইখিনি পালিহি? আমি আকৌ তোক সেইফালে গোটেইখন বিচাৰিলোঁ।
তই কোনফালে দি আহিলি? ডাঙৰ বাইদেউৰ ৰুমৰ আগেদি। আমি আকৌ এইফালে দিয়ে আহিলো। এইজনী আমাৰ ছোৱালীজনী। বুজিছো, আমি কথাও পাতিছো নহয়। আপোনালোকৰ ছোৱালীয়ে কি কৈছে জানে? তেওঁ হেনো চকীদাৰ। নহয় বুলিনো কেনেকৈ ক'ব, অকলশৰীয়া মানুহ। আমাৰ বয়স পৰি আহিল, বেছিকৈ কাম বন কৰিবলৈ হাত ভৰি নচলা হৈ আহিল নহয়। তাই চাৰিওফালে জঞ্জাল মাৰিছে, তাতে তাইৰ পঢ়া শুনাও আছে। ক্লাছৰ পৰা ওলাই ইটো কৰ সিটো কৰ, চকীদাৰণী নহয়নো কি। আচলতে এইবোৰ বৰ দুখৰ কথা বুজিছে। বৰ কষ্টৰে বৰ হেঁপাহেৰে ল'ৰা ছোৱালী তুলিলোঁ। এতিয়া ছোৱালীজনীৰ ওপৰতে ভৰসা কৰি দিন নিয়াব লগাত পৰিছোঁ। এইবোৰ বৰ দুখৰ কথা। আপোনালোকৰ আৰু ল'ৰা ছোৱালী আছিল নেকি? আছিল, আমাৰ এটা ল'ৰা আছিল। পাছত কি হ'ল? সি ঢুকাল। কেনেকৈ? সেই যে দৰাৰ লগত যোৱা বাছ এখন লুটি খাই গৈছিল আজি 4 বছৰমান আগতে। 11জন মানুহ মৰিছিল, খবৰ কাগজত যে ওলাইছিল। আমাৰ ল'ৰাটো সেইখন বাছতেই আছিল। কিমান ডাঙৰ হৈছিল ল'ৰাটো? সি জীয়াই থকা হলে কিমান ডাঙৰ হলহেঁতেন, এওঁৰ নিচিনাই হলহেঁতেন। তোমাৰ কিমান বয়স হৈছে বোপা? মোক সুধিছে নেকি? এই জানুক মই ক'ব নোৱাৰো, মই হিচাপ পাহৰি থাকিলো। কি হিচাপ পাহৰি গলিও? ইয়াৰ বয়স 27 বছৰ হৈছে। হ'ব সি জীয়াই থকা হলে তাৰ বয়স এতিয়া 25 বছৰ হলহেঁতেন, এওঁৰ নিচিনাই হলহেঁতেন। সি সৰু হৈ থাকোঁতে আমি আলোচনা কৰিছিলোঁ, ডাঙৰ হৈ সি প্ৰফেচৰ হ'ব। প্ৰফেচৰ নহ'লেও সিটো আমাৰ কলেজৰ কেৰাণী হ'ব পাৰিলেহেঁতেন। নাই, কি হ'লহেঁতেন কি নহ'লহেঁতেন এইবোৰ ভাবি একো লাভ নাই বুজিছে। আজি মোলৈকে চাওকচোন, নাতি পোৱালি কেইটামান কোলাত লৈ ল'ৰা ছোৱালীহঁতক সঁচাই মিছাই চিঞৰ বাখৰ কৰি গালি শপনি পাৰি থাকিব পাৰিলোহেঁতেন, পিছে নাই। সেই আচল কথা কি জানে? সেইজনী লখিমীহেন ছোৱালী আছে, আমাৰ সৌ মৃণালহেন সুন্দৰ ল'ৰা এটা চাই বিয়াখন পাতি দিয়ক, তাৰপিছত চাই থাকক। কি কয়? সেইটো ভাগ্যৰ কথাহে। পিছে এটা কথা নহয়, আমি ইমান পৰে আমাৰ কথাহে কৈ আছোঁ, কিন্তু আপোনালোকৰ কথা একো সোধা হোৱাই নাই। ক'ৰ পৰা আহিছে, কি কথা, কি বতৰা? আমি তিনিওটা মানুহ তাৰমানে মই কওঁ শুনক, মোৰ নাম ভাস্কৰ। নমস্কাৰ। আৰু ইয়াৰ নাম মৃণাল। ক'লো নহয় 27 বছৰ বয়স, ডেকা ল'ৰা, বৰ চখ। ক'ৰবাৰ পৰা আও পুৰণি মামৰে খোৱা খুৰ এখন যোগাৰ কৰিছে। সদায় দাঢ়ি ঘূৰাই চিকমিকিয়া হৈ থাকিবলৈ লাগে। আৰু এই বুঢ়াৰ নাম মনোহৰ। কিবা এটা কয় নহয়, মানুহৰ বুঢ়া হ'লে পৰকেটি লৰে, কুকুৰৰ আকৌ বুঢ়া হ'লে ফাপৰে ধৰে। এই বুঢ়াক ফাপৰে ধৰিছে। বৰ বেছি লৈ গৈছ দেই ভাস্কৰ। আপোনালোক আহিছে ক'ৰ পৰা? আমি যুদ্ধৰ পৰা। যুদ্ধ লগা ক'ব পাৰে নহয়, আকাশেদি যে জাক পাতি উৰাজাহাজ উৰিছিল, সেই যুদ্ধ। হয়, আমি ইয়াত থাকিয়ে গম পাইছিলোঁ। বৰ কষ্টত দিন গৈছিলে। যুদ্ধ শেষ হোৱা বুলি শুনিহে আমাৰ ভয়টো কমিছিল। যুদ্ধ শেষ হোৱা নাই। যিবোৰে মানুহক গোলাম কৰিবলৈ গুলীয়াগুলি কৰিছিল, সিহঁতৰ গুলীৰ বল কমিছে। কিন্তু যিবোৰ দুৰ্ভগীয়া গোলামে মুকলি হ'বলৈ বিচাৰিছে, সিহঁতৰ কাৰণে এতিয়াও যুদ্ধ শেষ হোৱা নাই। মই ক'ৰবাৰ কথাৰ পৰা ক'ৰবাৰ কথা পালোগৈ। আপুনি কিহৰ কথা কৈ আছিল? কিবা কষ্ট হোৱাৰ কথা কৈছিল? হয়, যুদ্ধখনে বৰ কষ্ট দি গ'ল। কিন্তু এই যুদ্ধ আমাৰ কাৰণে নাছিল। সেইকাৰণে আমি যুদ্ধলৈ গৈছিলোঁ। ভাবিছিলোঁ লাগি ভাগি সহায় কৰি দিওঁ, হয় যদি সোনকালে শেষ হৈ যাওক। ভালেই কৰিলা বোপাই, ভালে কুশলে উভতি আহিলা। এতিয়া সেই ইমান দিনৰ মূৰত নিজৰ আই বোপাই, মিতিৰ কুটুম, ল'ৰা ছোৱালীৰ লগ লাগিবা, কেনে আনন্দৰ কথা।
কলেজৰ ছোৱালীহঁতৰ মুখেৰে খবৰ পাওঁ নহয়, যুদ্ধলৈ যোৱা কিমান ডেকা ডেকা মানুহৰ যুদ্ধতেই হানি হ'ল। খবৰবোৰ শুনি এমাহলৈ কেৱল কন্দা কন্দা আৰু কন্দা। হ'ল থ লোকৰ কন্দাৰ হিচাপ ৰাখিব নালাগে। নিজৰ কপালক চম্ভালোতে দেহাই নটনা হৈছে। এইবোৰ এতিয়া এটা কথা হ'ল নহয়, এওঁলোকে মুখত ল'বলৈ অইন নহ'লেও পানী দুনিৰ এটোপাৰ ময়ো তাকেই ভাবিছিলো, চাহকে অকণমান কৰোঁ। মানে হেৰি গাখীৰ আৰু চেনি দিয়া। এই বুঢ়া আহাচোন আহা, তুমিও আহা। বল এই আপোনালোকক কিবা লাগিলে তাইকে ক'ব। কি চাইছে? নাই এইবোৰ চাইছোঁ। কি এইবোৰ? কোনবোৰ? এইবোৰ সেইবোৰ ফিলচফি। আচলতে এইটো সৰু ক্লাছৰুম। ইয়াত খালি অনাৰ্ছৰ ক্লাছ হয়। কালি লাষ্ট পিৰিয়ডত 3rd ইয়াৰৰ ফিলচফিৰ অনাৰ্ছৰ ক্লাছ হৈছিল হ'বলা। কোনে লিখিছে এইবোৰ? কোনে লিখিব আৰু? বাইদেৱে লিখিছে। বাইদেউ মানে আকৌ কোন বাইদেউ বা? আকৌ কোন বাইদেউ? প্ৰফেচৰ বাইদেউ। কি লিখিছে কৈ দিয়াচোন। মানে হেৰি কৈ দিয়কচোন। মই ক'ব নোৱাৰিম হ'বলা। কিয়? মানে আমাক যেতিয়া পঢ়াইছিল তেতিয়া কি পঢ়াইছিল গমেই নাপালোঁ। তাৰ পাছতো সেই ঘৰত কিতাপ হাতেৰে চোৱাই নাই নহয়, সেইকাৰণে। ফিলচফি কি জানে? নাজানো। কি বুলিনো বুজাম, মোৰ দেখোন ভাষাই নোলায়। ফিলচফিৰ কাম হ'ল এই বিশ্বব্ৰহ্মাণ্ডত আমি জনা যিবোৰ বস্তু আছে সেই বস্তুবোৰৰ বৰ্ণনা দিয়া, আৰু যিবোৰ বস্তু হয়তো থাকিব পাৰে কিন্তু আছে বুলি আমি নাজানো সেই বস্তুবোৰৰ আলোচনা কৰা, আৰু বস্তুবোৰৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক বিচাৰি উলিওৱা। কি বুজিলি নে? নাই বুজা। ধৰি লওক আজি শেষ নিশা আপুনি যেতিয়া বাটেদি খোজকাঢ়ি আহি আছিল তেতিয়া আপুনি জানিছিল যে আপুনি মানুহটো আছে, কিন্তু আপুনি নাজানিছিল যে এই কলেজৰ এটা কোঠালিত ময়ো আছোঁ, নহয় জানো? হয়। কিন্তু এতিয়া আপুনি জানে যে এই কলেজৰ এটা কোঠালিত ময়ো আছোঁ, কিন্তু মই ইয়াৰ পৰা যোৱাৰ পাছত আপুনি ক'ব নোৱাৰিব মই আছোঁ নে নাই। মই আছোঁ নে নাই? তাৰপাছত ফিলচফিৰ কাম হ'ব আপোনাৰ আৰু মোৰ সম্পৰ্ক বিচাৰি উলিওৱা। বিজুলী, কলেজখনত এনেকুৱা কোঠালি আৰু কিমান আছে? সৰু ডাঙৰ মিলাই 22টা কোঠালি আছে। কলেজলৈ ওলোৱা সোমোৱা বাট সেই এটাই নে আৰু আছে? পিছফালে এটা সৰু বাট আছে, সেইটো প্ৰায় বন্ধ হৈ থাকে। তলা লগোৱা থাকে? নহয়, ভিতৰৰ পৰা হুক মৰা থাকে। কোনফালে সেইখন দুৱাৰ? এইফালে বাৰাণ্ডা দি গৈ বাওঁফালে ঘূৰিলেই দেখা পায়। কিয় সুধিলে? নাই, এনেই যুদ্ধত থাকোঁতে অভ্যাস হৈ গৈছে যে য'তে থাকোঁ ত'তে অন্ততঃ 2টা ৰাস্তা মুকলি ৰাখিব লাগে, এটা আগবঢ়াৰ আৰু এটা পিছপঢ়াৰ। কেৱল এই ধৰা পৰাৰ ৰাস্তাটো বন্ধ ৰাখিব লাগে। আপোনাৰ টোপনি আহিব খুজিছে নেকি? নাই এনেই কিবা এটা ভাবিছোঁ। কিনো ভাবিছে? তোমাৰ কথাই ভাবিছোঁ। মোৰ কথা? আজিৰ পৰা 10 বছৰমান আগতে তুমি কিমান অকণমানিজনী আছিলা, এতিয়া কেনে সুন্দৰী ছোৱালীজনী হ'লাগৈ। আপুনি এতিয়াও তাকেই ভাবি আছে? সময় গৈ আছে, ডাঙৰ হৈ গৈ আছোঁ, কিনো সুন্দৰীজনী হৈছোঁ আপুনিয়ে কওকচোন বাৰু। এইবোৰ কি? এইবোৰ অংক লোৱা ছোৱালীবোৰৰ কাৰবাৰ। সিহঁতে পৰীক্ষাত পাহৰে বুলি ইম্পৰ্টেণ্ট ফৰ্মুলাবোৰ অকণকৈ বেঞ্চত লিখি থয়। কিমানজনী ছোৱালী পঢ়ে এখন কলেজত? 600জনীমান হ'ব। কি 600জনী? হেৰি আটাইবোৰ তোমাৰ নিচিনাই নে? মোৰ নিচিনা মানে হেৰি তোমাৰ নিচিনা সুন্দৰ ধুনীয়া? নাই, মোতকৈ বহুত বেছি ভাল, বহুত বেছি ধুনীয়া। নহয়, তুমি মিছা কথা কৈছা পাই। কিয় বা মিছা কথা? আপুনিনো কিমান ছোৱালী দেখিছে? মই এজনীও দেখা নাই। বহু দিনৰ আগতে দেখিছিলোঁ যদিও মনত নাই, আৰু তেতিয়া মই চাব পৰাও হোৱা নাছিলোঁ। মই মাত্ৰ মাক দেখিছিলোঁ, আৰু এতিয়া মাৰ মুখখনো মনত পেলাবলৈ চেষ্টা কৰিব লাগে। নহয়, মাৰ ফটো এখন আছিল, এদিন ৰাতি নৈ পাৰ হওঁতে হেৰাল।
সেইকাৰণেইতো আপুনি বেছি নাজানে। এই কলেজখনত পঢ়া 600জনী ছোৱালীৰ প্ৰত্যেকজনী ছোৱালী মোতকৈ কিমান বেছি ধুনীয়া। সিহঁতক কিহে ধুনীয়া কৰে জানে? কিহে? যিটো বাটেদি সিহঁতে অহা যোৱা কৰে সেই বাটৰ দুয়ো কাষে সিহঁতক ধুনীয়া কৰে। বয়সৰ উল্লাসে সিহঁতক ধুনীয়া কৰে। সেই বিচিত্ৰ চহৰখনৰ চুক কোণবোৰৰ পৰা বুটলি অনা টুকুৰা টুকুৰ তৃপ্তিবোৰে সিহঁতক ধুনীয়া কৰে। আৰু মোৰ কি হয় জানে? মই যেতিয়া কলেজৰ ফাৰ্ষ্ট ইয়াৰত আছিলোঁ তেতিয়া এখন পাটৰ মেখেলাৰ কাৰণে ফ'ৰ্থ ইয়াৰৰ ছোৱালীৰ মুখলৈ চাই থাকিব লাগিছিল। ফ'ৰ্থ ইয়াৰৰ ছোৱালীয়ে যদি মাৰ হাতত এযোৰ পুৰণা কাপোৰ দি থৈ যায় তেনেহ'লে সেইযোৰ কাপোৰ পিন্ধিবলৈ মই সেইজনী ছোৱালীয়ে কলেজখন এৰি যোৱালৈ বাট চাই থাকিব লাগিছিল। তাই কলেজত থাকোঁতে পিন্ধিবলৈ লাজ লাগিছিল। আৰু মই যেতিয়া কলেজৰ ফ'ৰ্থ ইয়াৰত পঢ়োঁ তেতিয়া মই কাৰো কাপোৰ পিন্ধিবলৈ বাট চাব নালাগে। এই কলেজখনৰ প্ৰকাণ্ড ইটাৰ দেৱাল পাৰ হৈ ছোৱালী কলেজ বুলি লিখি থোৱা সেই প্ৰকাণ্ড ছাইনবোৰ্ডখনৰ তলেৰে সৰকি মোক কোনেও ধুনীয়া বুলি ক'বলৈ নাহে। আজিলৈকে কোনো অহা নাই। আপুনি বিশ্বাস কৰিবনে? মই ক'ব পৰাত আপোনালোকে আমাৰ ইয়াত প্ৰথম আলহী। আৰু আপোনালোকৰ মুখতেই মই প্ৰথম শুনিলোঁ মই বোলে ধুনীয়া। তুমি বেয়া পালা নেকি? নাই নাই, কিয় বেয়া পাম? হা বা বিজুলী, আচলতে সি সৰু ল'ৰা, তাৰ কথা বাদ দিয়া। এটা কথা, আজি দিনটোৰ ভিতৰত ইয়ালৈ কোনো নাহেতো? নাহে। আবেলি পৰত সৰু সৰু ল'ৰা ছোৱালী কিছুমান আহিব, সৌ তাতে সিহঁতে খেলি থাকিব। ইয়ালৈ কোনো নাহে। কিয় বা সুধিলে? নাই, এনেই দুৰাতিমান টোপনি ক্ষতি হৈছে আৰু আজি দিনটো আমি অকণমান শুই ল'ম বুলি ভাবিছোঁ। তই এতিয়া শুই থকাই ভাল নেকি মৃণাল? নে সৌ তাত খেলিবলৈ যাবি? যা। মইতো এতিয়া খেলিবও নাজানো। নাই, সেই এটা কথা কোৱাচোন, মই জানো খেলিব পাৰিম? ইচ্ছা কৰিলে মানুহে জীৱনৰ শেষ মুহূৰ্তলৈকে খেলিব পাৰে, কিন্তু কথা হ'ল কি খেল আপুনি খেলিব। তাত থকা জোনাখনত যদি আপুনি জ্বলিবলৈ যায় তেন্তে হয়তো শিকলিডাল ছিঙি যাব। সেইকাৰণে আপুনি এনেকুৱা এডাল শিকলি বিচাৰি উলিয়াব লাগিব যিডাল সহজে নিছিগে। ক'ত পাম তেনেকুৱা শিকলি? নাজানে আপুনি তাকো নাজানে? কিন্তু মই আপোনাৰ কথাবোৰ একোৱে বুজা নাই। নুবুজিবলগীয়া একোৱে কথা নাই। মই স্কুলত পঢ়িছোঁ, কলেজৰ ভিতৰ দেখাই নাই, পৃথিৱীৰ বাহিৰ ভিতৰ মই একোৱে দেখা নাই। মোৰ ঠিক মনত আছে, মই যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ তাৰ ঠিক দুদিনৰ আগত দেউতাই মোক গধূলিতে পঢ়াৰ মেজত টোপনিয়াৰ কাৰণে বিচনী নালেৰে মাৰিছিল। আৰু তাৰ পাছত আজি অতদিনে মই কেনেকৈ ডাঙৰ হৈছোঁ মই আপোনাক বুজাব নোৱাৰোঁ। মই হাবিত ডাঙৰ হৈছোঁ, পৰ্বতত ডাঙৰ হৈছোঁ, এক অদ্ভুত যুদ্ধৰ মাজত মই ডাঙৰ হৈছোঁ। ঠিক আছে, এতিয়া যুদ্ধ শেষ হ'ল, উভতি আহিল। এতিয়া চাওক, যুদ্ধৰ কটাকটি মৰা মাৰি চিঞৰ বাখৰৰ বাহিৰেও এখন মৰম কৰিব পৰা শান্ত পৃথিৱী আছে। যুদ্ধৰ উৰাজাহাজৰ বাহিৰেও এই পৃথিৱীৰ আকাশত উৰিব পৰা পখিলাৰ নিচিনা কিছুমান ৰঙীন বস্তু আছে। আৰু কলৈকো যাব নালাগে, এইবাৰ থাকি যাওক। নহয়, যুদ্ধ শেষ হোৱা নাই, যুদ্ধ শেষ হোৱা নাই। অলপ আগত ভাস্কৰে কোৱা তোমাৰ নিশ্চয় মনত আছে যে আমাৰ কাৰণে যুদ্ধ শেষ হোৱা নাই। নাই, মই থাকি নাযাওঁ, আমি শেষলৈকে গৈ থাকিব লাগিব। এই যুদ্ধৰ শেষ দিনটোলৈকে আমি আগবাঢ়ি যাব লাগিব। নাই, আমি প্ৰতিজ্ঞাবদ্ধ মানুহ। নাই, মোৰ পখিলা চোৱাৰ সময় হোৱা নাই। লওক চাহ, খাওক চাহ। ইমান দেৰি কৰিলি কিয় মা? কাপলেটবোৰ থাকিল প্ৰফেচাৰৰ কমন ৰুমত, তাৰ পৰা ধুই পখালি তেহে আনিছো। এয়া গিলাচতে তোলৈকো অকণমান আনিছো, খাওঁ যদি খা। দে, সুদা চাহে হ'ল, লগত কিবা এটা দিবলৈকো। নাই, ঠিক আছে, এতিয়া সুদা চাই হ'ব। পাছত মানে দোকান বজাৰ খোলাৰ পিছত অলপ কিবা কিবি খোৱা বস্তুৰ ব্যৱস্থা হ'লেই হ'ব। পা পইচা কি লাগে আমিয়ে দিম, আপোনালোকে যদি বেয়া নাপায় আমাক দোকানৰ পৰা আনি দিলেই হ'ব।
আচলতে বৰ ভাগৰ লাগিছে আজি আৰু ওলাই যাবলৈ মন যোৱা নাই আৰু ৰন্ধা বঢ়া কৰিবলৈ দি আপোনালোকক আমনিও নকৰোঁ ৰাতিৰ সাজলৈ আমি কল সুমথি এনেকুৱা ফল মূল খাম হেৰি বুঢ়া 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 পইচা দে হয় দেউ এই চাহটোৰ পৰা পেটত পৰিল যেতিয়া পেটৰ জুইকুৰা দপ দপকৈ জ্বলিহে উঠিব সেইকাৰণে সোনকালে কিবা এটা যোগাৰ কৰিব পাৰিলে ৰক্ষা আৰু এইয়া লওক এইকেইটা লওকচোন তেনেই উদং ঘৰ ঘৰখনত একো যা যোগাৰ নাই দেখিহে পইচাকেইটা হাত পাতি ল'লোঁ অসন্তোষ নকৰিবা নাই নাই কিহৰ অসন্তোষ ইমানখিনি যে কৰিছে সেয়াই যথেষ্ট আমি আহোঁ বাৰু হয় এই আপোনালোকে হাত মুখ ধুবৰ কাৰণে এইপিনে ওলাই আহিলেই হ'ব ব'ল ব'ল তোমাৰ হ'বলৈ চাহ খোৱা হ'লেই মোক ইমানকণমানহে দিছিল মই আকৌ ঢুকাই বুলি অকণ অকণকৈ খাই আছো মই মিছা কথা কোৱা নাই এনেকুৱা গাখীৰ চেনি দিয়া এই গৃহস্থৰ জুহালত কৰা চাহনো কিমান খাবলৈ পাইছো এয়াতো সুদা চাহে ইয়াৰ পিছততো আছেই বহু দিনৰ মূৰত চহৰলৈ গৈ ভালকৈ এসাঁজ খাব লাগিব এই আৰু হেৰি তুমি এই কুঁৱা যদি চাবাচোন দুটামান পকা পকা সেই ৰাক্ষস বুঢ়াটো মানে তই মনে মনে থাক বুজাই বুঢ়া হৈছো নহয় স্বভাৱটো অকণমান লুকুৰা হৈছে তাতে আমি খাইছো নেকিতো ক'ৰবাত বেল এটা ক'ৰবাত হাবিৰ মাজৰ বনৰীয়া কৰদৈ ক'ৰবাত ৰবাব টেঙা হ'ব নেকি ঠিক আছে মই চাম বাৰু আপোনালোকৰ খোৱা বস্তু এই বুঢ়া অলপ ধৈৰ্য নধৰ কিয় হে তইহে অকলে খাবি নেকি খকুৱাটো আমি খাইছো নেকিতো হা ক'ৰবাত কঁঠাল এফুটা ক'ৰবাত বেল এটা ক'ৰবাত বনৰীয়া কৰদৈ ক'ৰবাত ৰবাব টেঙা এনেকুৱা শ্ৰীলক্ষ্মীৰ হাতেনো কি সাজ খাবলৈ পাইছো হে আৰু এটা কথা ভাস্কৰ মোৰ খকে ধৰা নাই আজি 10 বছৰে ৰ'ব পাৰিছোঁ যেতিয়া আৰু আধা ঘণ্টা সময় ৰ'ব পাৰিম এয়া মাজতে থলোঁ আপোনালোকে ইচ্ছামতে লৈ লৈ খাই থাকক মই পানী আনোগৈ আৰু এইখিনি থওকচোন এয়া কি আপোনালোকে দিয়া পইচাখিনি কেলে ফুটাই দিছা এই বস্তুবোৰ ক'ৰ পৰা আহিল দোকানৰ পৰা আহিল তাৰ কাৰণে আপোনালোকে পইচা দিব নালাগে নহয় লওক নালাগে মই কৈছিলোঁ নহয় মই ক'ব পৰাত আপোনালোকে আমাৰ ইয়াত প্ৰথম আলহী আলহীৰ পৰা পইচা লৈ আলহী সুধিব নাপায় নাই নাই ল'বই লাগিব মোৰ হাতত পইচা আছিলতো এটা প'ৰ স্কলাৰশ্বিপ পাওঁ নহয় তাৰে পইচা গোটাই থৈছোঁ লওক মাহঁতে নাজানে দেখিহে আপোনালোকৰ পৰা পইচা নাই নাই ল'বই লাগিব মৰম কৰি দিছে দে লৈ থ খোৱাৰ লগে লগে আমি বাকী থকা কামখিনি শেষ কৰিব লাগে মৃণাল ফাইল উলিয়া মৃণাল উলিয়া ফাইল হেৰি আজি এই ফাইলৰ কামবোৰ নকৰিলে নহয়নে হয় আজি আৰু এইবোৰ কৰিবলৈ মন যোৱা নাই আমি পৰহিলে পামগৈ কাইলৈ কৰিলেও হ'ব নহয় আজিৰ কাম আজিয়ে হ'ব লাগিব এটা কথা বুঢ়া কাম নকৰিবলৈ পালে ময়ো ভাল পালোহেঁতেন কিন্তু কাম আমি কৰিবই লাগিব চাহ যুদ্ধ শেষ হৈছে যুদ্ধক্ষেত্ৰ এৰি জলে জলে সৈন্যবোৰ উভতি গৈছে এইখিনি অত্যন্ত জৰুৰী সময় চাহ বুঢ়া পৰহিলৈ আমি যিকণ সময় পাম তাৰ প্ৰত্যেকটো মুহূৰ্ত আমি কামত লগাব লাগিব তাৰ লগত অন্ততঃ 5টা ৰিভলভাৰ আৰু 20টা ৰাইফলৰ প্ৰশ্ন জড়িত হৈ আছে এনেকৈ ইয়াত লখিমীৰ হাতৰ সুমথিৰা খাই থাকিলে জংঘলৰ মাজৰ সেই সৰু ষ্টেচনটোত ৰেলখন ৰৈ নাথাকে আৱচৰ চাপিয়া মই কৈ যাওঁ তই লিখি যা ল কাগজ ল
লিখ ক অঁ হে আপোনালোকে দেখোন খোৱা বস্তু আগত লৈ বহি আছে কিবা দেখোন কাগজ পত্ৰহে উলিয়ালে মই আহি আমনি কৰিলোঁ নেকি তুমি নাই 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 কিহৰ আমনি নাই মোৰ আকৌ গিলাচ বিচাৰোঁতে এপৰ লাগিল নহয় আপুনি ডাঙৰ গিলাচটো লওক আপুনি ফুল থকাটো লওক আৰু তোমাৰ কাৰণে মানে আপুনি পিতলৰ গিলাচটোকে লওক সৰু ল'ৰা বেয়া পালে নেকি হে নাই ৰৈ আছে কিয় আপোনালোক খাওক আকৌ লওক অঁ আপোনাক বাকলি গুচাই দিম নেকি দিয়ক ইমান সুখ মোৰ সহ্য নহ'ব আই ইমান সুখ মোৰ কপালত লিখা নাই সহ্য নহ'ব বুলি জানো কথা এটা আছে ময়োতো ভাবিছিলোঁ কলেজৰ এই 4 বেৰৰ মাজত মোৰ এই জীৱন সহ্য নহ'ব কিন্তু হৈ গৈছে অঁ কটাৰী এখন লাগিব নহয় ইছ ৰাম একেবাৰে পাহৰিলোঁ ৰ'ব মই এতিয়া লৈ আহিছোঁ ৰ'ব দেই লিখ লিখ পোষ্ট নম্বৰ 24 লিখ থৈ দে এইবোৰ কিয় হ'ল কি এইবাৰ ছোৱালীজনী ওলাই গ'লে দুৱাৰখন ভিতৰ ফালৰ পৰা বন্ধ কৰি দিব লাগিব কিয় তাইক আহিবলৈ মানা কৰি দিব লাগিব কিয় আমাৰ কাম আছে সাহস কৰ আমি জাগ্ৰত হৈছোঁ তই ভাল কৰি জান যে আমাৰ যিমানখিনি কাম বাকী আছে সেইখিনি কাম কৰিবলৈ মাত্ৰ আধা ঘণ্টা সময় লাগিব আৰু এনেকৈ ঠিলাই দিলে সময় এনেকৈ যাব যে শেষতহে আধা ঘণ্টা সময়ো নাপাবি চাবুৰা মই এইবোৰলৈ বৰ ভয় কৰোঁ অলপ আগতে তই কৈছিলি আমি হাবিৰ বেল খাওঁ কঁঠাল খাওঁ ঠিক আছে হাবিৰ বেল কঁঠাললৈ মই ভয় নকৰোঁ কিন্তু এইবোৰ সেই সুমথিৰা সেই পকা ৰং সেইবোৰলৈ মই ভয় কৰোঁ তহঁতেও জানো আমাৰ কাম আছে কিন্তু আমাৰ সময় নাই লওক মই মাহঁতক চাহ কৰিবলৈ দি আহিছোঁ হ'লেই লৈ আহিম এই কাপ প্লেটবোৰ ইয়াতে থাকিল নহয় উফ মোৰতো গৰম হৈ গৈছে যেন পাওঁ এই আটাবোৰ খেলি মেলি হৈ গৈছে চাওক কাপটো দিয়কচোন আপোনাৰটো দিয়ক এই স্কাৰ্ফখনে কি আমনি কৰি থাকেও মই আহিম বাৰু অঁ আহিবা বুলি নকয় দেখোন কোনেও মই কৈছোঁ তুমি আহিবা নকলেও আমি আহি থাকিম দুৱাৰ বন্ধ কৰি থলেও কেনি সোমাম গমকেই নাপাব এইখন সংসাৰৰ আমিহে গৃহস্থ কি সৰু ল'ৰা খোৱা নাই যে হে খাইছোঁ শুনকচোন আপোনাৰ স্কাৰ্ফখন ঐ এই ছোৱালী মানুহৰ কাপোৰ এনেকৈ গাত ল'বলৈতো লাজ লগা নাই থৈ দে বুলি কৈছোঁ নহয় এখন তাই যদি আহে দেখে কি হ'ব এতিয়া খং কিয় কৰিছ হে ল'বি দেচোন তয়ো ল'বি মোৰ একো দৰকাৰ পৰা নাই তই মোক কাপোৰখন চাবলৈ নিদিলি কিয় এই বুঢ়া তোৰ মৰিবৰ দিন গণিবৰ হ'ল এতিয়া তোৰ ইমান চখ কিয় হে ভীমৰতীয়ে ধৰিছে হয় মোৰ মৰিবৰ দিন গণিবৰ হৈছে মই বুঢ়া হৈছোঁ কিন্তু তই জান মোৰ এটা সন্তান আছে তাই যদি ক'ৰবাত বাচি আছে তেনেহ'লে তাই নিশ্চয় এই ছোৱালীজনীৰ নিচিনা গাভৰু হৈছে এনেকুৱা অলপ অলপ জাৰৰ দিনত তাইও চাগৈ এনেকুৱা এখন কাপোৰ ল'বলৈ বিচাৰিছে মোৰ চখ হোৱা নাই ভাস্কৰ মই কেৱল চালোহেঁতেন এনেকুৱা এখন কাপোৰে মোৰ ছোৱালীজনীক কিমান দিব মই তহঁতক সদায় কওঁ বাৰে বাৰে কওঁ সেইবোৰ পুৰণি কথা মুখলৈ নানিবি তহঁতে বাৰে বাৰে পাহৰি যাওঁ কিয় নানিম হা মোৰ নিজৰ গাৰ মঙহৰ নিচিনা ছোৱালীজনীৰ কথা মই নাভাবিম তাইৰ কথা মই নক'ম চাহ হৈ গ'ল এয়া কি হ'ল আপোনালোকৰ চোৱাই মোৰ এজনী ছোৱালী আছে তাই পাঠশালা পাছ কৰিছিল মই তাইক হাইস্কুলত নাম লগাই দিছিলোঁ যদি তাইৰ মাকে তাইক কিবা উপায় কৰি পঢ়ুৱাইছে তেন্তে তাই এতিয়া তোমাৰ দৰে 4th ইয়েৰত পঢ়িছে
তাই নিশ্চয় তোমাৰ দৰে লখিমী ছোৱালী হৈছে। ক'ত আছে তেওঁ? আজি 10 বছৰে মই তাইক দেখা নাই। মাত্ৰ এবাৰ এটা খবৰ পাইছিলোঁ। মই অহাৰ 6 বছৰমান পিছত তাইৰ মাক ঢুকাল। সঁচানে মিছা মই নাজানো। আৰু ই কয় মোৰ ছোৱালীজনীও হেনো। মই বিশ্বাস নকৰোঁ মই বিশ্বাস। তাইৰ মুখখনো মই পাহৰি গৈছোঁ। ঢুকাল? ঢুকাল। মিছা কথা। মই তাইৰ কথা ভাবিব নালাগে। মোক মোৰ নিজৰ সন্তানৰ কথা ক'বলৈ মানা কৰিব পাৰে। নাপায়। কোনে আপোনাক মানা কৰিছে? তাৰ কথালৈ কাণ নিদিবা বিজুলী। কিন্তু মই আপোনালোকৰ কথাবোৰ একোৱে বুজা নাই। তুমি একো বুজিব নালাগে। নহয়, তাইৰ মুখখন মোৰ মনত আছে। বগা মুখখন। স্কুলৰ পৰা আহোঁতে ঘামি ৰঙা পৰি আহে। পুৰত গাল দুখনেৰে গোল মুখখনৰ ডাঙৰ ডাঙৰ চকু দুটাই তীৰ বিৰাই থাকে। কপালত এইখিনিতে এটা ক'লা দাগ আছে। তিল নে তুলসী মই নাজানো, কিন্তু ফুট নল'লেও ফুট লোৱা যেন লাগে। মাকে কৈছিল ডাঙৰ হ'লে দাগটো যদি সিমানখিনি হৈয়ে থাকে তেনেহ'লে তাইক দেখিবলৈ বৰ ধুনীয়া হ'ব। আপোনাৰ ছোৱালীজনীৰ কি নাম? মালিনী। আমি স্কুলত তাইৰ নাম মালিনী দিছিলোঁ। মালিনী? মালিনী কি? চৌধুৰী। মালিনী চৌধুৰী। মালিনী চৌধুৰী? কপালৰ ঠিক এইখিনিতে যে এটা সৰু ক'লা ফুটৰ নিচিনা দাগ আছে। এইজনীয়ে মোৰ ছোৱালী। তুমি তাইক দেখিছা? মই তাইক চিনি পাওঁ। এইখন কলেজতে মোৰ লগতে পঢ়ে। ফিলচফিত অনাৰ্ছ আছে। তাই এইটো কোঠালিতে ক্লাছ কৰে। এইখিনিতে সদায় ছেকেণ্ড বেঞ্চত বহে। সঁচা ভাস্কৰ দেখিছ? তই মোক মিছা কথা কৈছিলি। তুমি মোৰ লগত ধেমালি কৰা নাইতো। এই বয়সত মোৰ এনেকুৱা ধেমালি সহ্য নহ'ব। তাই ইয়াতে পঢ়ে। তাই কলেজলৈ আহি থাকে নেকি? কালি আহিছিল নে? কাইলৈ আকৌ আহিবনে? আহিছিল। কাইলৈ নিশ্চয় আহিব। হয় তাই হ'বই লাগিব। আমি জানো নহয় তাইৰ দেউতাক নিৰুদ্দেশ হৈছিল। মাক নাই। কিন্তু এই হাতত আপোনালোকক গতাই দি আমি খবৰ ল'বলৈ অহাই নাই। খোৱা বোৱা কৰিলেনে আপোনালোকে? দেউতা 4th ইয়াৰৰ যে মালিনী চৌধুৰী। তই চিনি পাওঁ মা? মোৰ লগত যে ফিলচফিত অনাৰ্ছ আছে, তেওঁ এখেতৰ ছোৱালী। এখেতৰ ছোৱালী? আজি 10 বছৰে তেখেতে তাইক দেখা নাই। একো খবৰো পোৱা নাই। কিন্তু আমি জানিছিলোঁ নহয় তাইৰ দেউতাকে চৰকাৰৰ বিৰুদ্ধে কিবা কাম কৰি পলাই গৈছে। মাক নাই। কিন্তু আপুনিতো কৈছে আপোনালোক যুদ্ধৰ পৰা আহিছে। সেইবোৰ বহুত কথা। যি যুদ্ধই মানুহক বচাব পাৰে আমি গোটেই জীৱন দি সেই যুদ্ধ কৰি আহিছোঁ। মই চৰকাৰৰ শত্ৰু হ'ব পাৰোঁ, কিন্তু মালিনী মোৰ ছোৱালী। মই তাইক এবাৰ চাম। তুমি তাইক কেনেবাকৈ মোক লগ কৰাই দিব পাৰিবানে? ক'ত থাকে তাই? ওচৰতে থাকে। আধা মাইলো নহয় ইয়াৰ পৰা। মই আপোনাক লৈ যাব পাৰিম, বলক নহ'লে। কিন্তু মইতো যাব নোৱাৰিম। কিয়? সেই কথা মই তোমাক ক'ব নোৱাৰিম, কিন্তু মই যাব নোৱাৰিম। তুমি তাইক কেনেবাকৈ ইয়ালৈ মাতি আনিব নোৱাৰিবানে? পাৰিম। কিয় নোৱাৰিম? ৰ'ব মই এতিয়া তাইক মাতি লৈ আহিমগৈ। নালাগে বিজুলী। কিয় ভাস্কৰ? মই কৈছোঁ নালাগে। কিন্তু কিয়? নহয় ভাস্কৰ, তাইক মোক এবাৰ চাবলৈ দে। তাইক মোক এবাৰ কথা পাতিবলৈ দে। মই মালিক মাত্ৰ এবাৰ চাম। নালাগে। কিয়? এইটোতো অতি আচৰিত কথা। শুনা বিজুলী, যিখন যুদ্ধৰ কাৰণে আকাশত দিনে নিশাই উৰাজাহাজ উৰিছিল, আমি সেইখন যুদ্ধৰ পৰা উভতি অহা সৈন্য নহওঁ। আমি এনেকুৱা এখন যুদ্ধৰ সৈনিক, যিখন যুদ্ধ এই মহাযুদ্ধৰ আঁৰে আঁৰে গোটেই দেশতে বিয়পাই দিয়াৰ ব্যৱস্থা কৰা হৈছে, আৰু ইতিমধ্যে বিয়পি গৈছেও। এদল মানুহে আমাক এটা নাম দিছে, সন্ত্ৰাসবাদী। আমি আপত্তি কৰা নাই। যুগমীয়া শান্তি অহাৰ আগমুহূৰ্তত যদি সন্ত্ৰাসৰ সৃষ্টি হয়, তেন্তে সেই সন্ত্ৰাসৰ কলংক মূৰ পাতি ল'বলৈ আমি সন্মত হৈ আছোঁ। সেই 3জন মানুহে আজি 10 বছৰে হাবিয়ে বনে পাহাৰে পৰ্বতে অবৰ্ণনীয় কষ্টৰ মাজেৰে ঘূৰি ফুৰিছোঁ। আমি সকলো এৰিছোঁ। সন্মুখত ৰাখিছোঁ কেৱল এটা উদ্দেশ্য। একে উদ্দেশ্য আগত লৈ পেলাই মই আকৌ উভতি আহিম ভাস্কৰ। মই প্ৰতিজ্ঞা কৰিছোঁ তাইক মাথো মোক এবাৰ চাবলৈ দে। তাইৰ লগত মই এবাৰ কথা পাতিম। কিন্তু তই মনত ৰাখিবি, ইয়াৰ আগতে তই আৰু বহুবাৰ প্ৰতিজ্ঞা কৰিছ। তই যিখন সংসাৰ এৰি থৈ আহিছ, সেইখন সংসাৰলৈ উভতি যাবি তেতিয়া, যেতিয়া তোৰ কাম শেষ হ'ব। শুনা বিজুলী, শুনা,
সেই 3জন মানুহৰ এজনক তুমি চহৰৰ বাটলৈ উলিয়াই দি চোৱা, নাহে, সি আৰু কেতিয়াও উভতি নাহে। এইখন চহৰত বুঢ়াৰ এজনী জীয়েক আছে, কিন্তু তাইৰ বাহিৰেও বাটে বাটে বুঢ়াক আদৰিবলৈ ইমান মানুহ ৰৈ আছে যিয়ে বুঢ়াক চিনি পোৱাৰ লগে লগে চৰকাৰৰ পৰা কেইখনমান টকা পাব। আৰু তাৰ নিজৰ জীয়েকে বা তাক চিনি পায় নে নাপায় সেইটো তাৰ কপালে জানে, কিন্তু তাৰ আগতে তাক চৰকাৰৰ কুটুমে চিনি পাব। মই ওলাই নাযাওঁ নহয় ভাস্কৰ, আইতাই কৈছে নহয় তেওঁ নিজে গৈ পেলাই মালিনীকিয়ালৈ লৈ আহিব। মই একো বুজিব পৰা নাই কিয় আপোনালোকে এনেকুৱা ৰাস্তা এটা বাছি ল'লে। শুনক, আপোনালোকৰ উদ্দেশ্য আপোনালোকেই বুজিব, কিন্তু মই এখেতৰ ছোৱালীজনীক ইয়ালৈ মাতি আনিব পাৰিম? বিজুলী, এইবোৰ ভয়ৰ কথা হৈছে। কেতিয়া ক'ত কি হয় একো ঠিকনা নাই। কিবা আপদ বিপদ হ'ব। নাভাবিবি মা। চাবি আই, কলেজৰ কথা, তাতে আকৌ আমাৰ বুঢ়া বয়সৰ চাকৰিৰ কথা। ইয়াত বিপদৰ একো কথা নাই দেউতা। তেখেতৰ মোৰ নিচিনা এজনী ছোৱালী আছে। আজি 10 বছৰৰ মূৰত তেখেত উভতি আহিছে। ইয়াৰ পৰা মাত্ৰ আধা মাইল দূৰতে আছে। ছোৱালীজনী তেখেতে নাচাবনে? চাব, কিয় নাচাব, নিশ্চয় চাব। আৰে নিজৰ পেটৰ পোৱালি। নাই 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 নাই, এনেকুৱা কথা হ'ব নোৱাৰে। তই যদি ক মই নিজেই গৈ পেলাই তাইক মাতি আনিমগৈ। মইতো ঘৰটোৰ কথা বুজিলোৱেই, পুলিচৰ DSP অৰবিন্দ দাসৰ ঘৰ নহয় জানো? কাৰ ঘৰ? অৰবিন্দ দাসৰ ঘৰ? DSP অৰবিন্দ দাস মালিনীৰ মোমায়েক। মা ঢুকোৱাৰ পাছৰে পৰা তাই মোমায়েকৰ লগত থাকিয়ে পঢ়া শুনা কৰিছে। এতিয়া যা, ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অৱ পুলিচ অৰবিন্দ দাসৰ ঘৰলৈ গৈ তোৰ জীয়েৰ মালিনী চৌধুৰীক চাই আগৈ। জীয়েৰক চাবি, বুকুত সুমুৱাই লৈ মৰম কৰি কান্দিবি, আৰু অৰবিন্দ দাসক কৈ আহিবি ছোৱালী কলেজৰ সৰু কোঠালি এটাত ভাস্কৰ আৰু মৃণাল আছে। কৈ আহিবি গোটেই দেশতে সিহঁতৰ এনেকুৱা এটা দল আছে। মৃণাল, তাক ফাইলকেইটা দে, ফাইলকেইটা দে তাক। কিন্তু কিন্তু মালিনী মোৰ লগৰ ছোৱালী। তাইক মই মাতিছো বুলি ক'ম, আপোনালোকৰ কথা কোনেও গম নাপায়। নালাগে বিজুলী। কিন্তু কিয়? মই একো বুজিব পৰা নাই। তুমি কেনেকৈ বুজিবা? বুজিম মই। নিজৰ সন্তান, নিজৰ পত্নী, পৰিয়ালৰ ওচৰ চপাটো আমাৰ কাৰণে কিমান বিপদজনক, কিমান অমানসিক কথা, সেইটো মই বুজিম। চোৱা বিজুলী, চোৱা, বুঢ়াই আমাক কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে, সি আমাক প্ৰতিজ্ঞা কৰিছে, কিন্তু মই তাক বুজাই দিছোঁ তাৰ কোনো নাই। তাৰ ছোৱালীজনীও এইখন পৃথিৱীত জীয়াই থকা নাই, কিন্তু সি মাজে মাজে চিঞৰ বাখৰ কৰে। মাজে মাজে সি চহৰৰ ফালে আহিব খোজে, ক'ৰবাত কিজানি তাৰ জীয়েকৰ খবৰ পায় সেই আশাত। আমি এনেকৈ চহৰৰ মাজেদি অহা যোৱা নকৰোঁ বিজুলী, কিন্তু আজি আহিলোঁ একমাত্ৰ ইয়াৰ কাৰণে। ইয়াৰ পৰা 2 মাইলমান দূৰত ইয়াৰ ঘৰ, কিন্তু এই বাটেদি নাহি ইয়াৰ পৰা আধা মাইল দূৰৰ অন্য এটা বাটেদি অহা হ'লে মই মোৰ ঘৰত দিনটো কটাই আহিব পাৰিলোহেঁতেন। আৰু তহঁতে জানো, সেইখন ঘৰত মোৰ এজনী মৰমৰ তিৰোতা আছে। এটা 11 বছৰীয়া ল'ৰা আছে। বিয়া কৰাইছ? ল'ৰা আছে, তিৰোতা আছে। 10 বছৰ মই তোৰ লগে লগে তোৰ গাৰ ছাঁটোৰ নিচিনাকৈ আছো, কিন্তু আজি তই মোক সুধিবলগীয়া হৈছে মোৰ ল'ৰা তিৰোতা থকাটো হয়নে নহয়। মোৰ অন্তৰ নাই, মোৰ কান্দিবলৈও মন নাযায়। নিৰ্জন হাবিৰ গছপাতৰ ওপৰত যেতিয়া মই বিচনা এখন পাৰি লৈ পৰি থাকোঁ, তেতিয়া মোৰ চিঞৰি চিঞৰি ক'বলৈ মন নাযায়। হোমৰ জুইক সাক্ষী কৰি মই এজনী আলফুলীয়া ছোৱালী বিয়া কৰিছিলোঁ। আমাৰ 3 বছৰত এখন অকণমানি সংসাৰ হৈছিল। আমাৰ এটা পুতলাৰ নিচিনা ল'ৰা আছিল। কিয় আপোনালোকে অমানসিক জীৱন যাপন কৰিছে?
কিয় নিজকে ফাঁকি দিছে, কিয় নিজকে প্ৰবঞ্চনা কৰিছে? আপোনালোক আমাৰ নিচিনা মূৰ্খ মানুহ নহয়। কি কামত আপোনালোকে এনেকৈ অনাই বনাই ঘূৰি ফুৰিবলগীয়া হৈছে আমি সেইবোৰ একো নুবুজোঁ। এই সংসাৰ মই আৰ্জি লৈছোঁ। এই সংসাৰৰ পৰা মোক বঞ্চিত কৰি কোনোবাই ৰজা পাতিলেও মই আকৌ চকীদাৰ হ'বলৈ উভতি আহিবই লাগিব। মই সংসাৰৰ হাওপাত খোৱা ৰজা হ'ব নোৱাৰোঁ। ৰজা হ'বলৈ আমিও বিচৰা নাই। আমি বিচাৰিছোঁ প্ৰত্যেকজন মানুহ চকীদাৰ হওক, কিন্তু নিজৰ দেশৰ চকীদাৰ হওক। দিনে নিশাই নিজৰ দেশক নিজে পহৰা দিয়ক। তাৰ কাৰণে যদি কিছুমানক ঈশ্বৰে বিচাৰি নিয়ক, লৈ যাওক। গোসানীক কিমান বলি লাগে লওক, কিন্তু তাৰ পাছত বাকী থকাবোৰক গোসানীয়ে শান্তি দিয়ক। তোৰ প্ৰতিটো কথাই আমি বুজি পাওঁ, বিশ্বাস কৰোঁ, কিন্তু ভাস্কৰ মই বুঢ়া মানুহ। মইতো সেই দিনটোলৈ বাট চাই থাকিব নোৱাৰোঁ। এতিয়া মই মোৰ ছোৱালীজনীৰ পৰা মাত্ৰ আধা মাইল দূৰত আছোঁ। আজি সন্ধিয়াৰ পৰা সেই দূৰত্ব এমাইলকৈ বাঢ়ি যাব। কোনে জানে ভাস্কৰ, এই দূৰত্ব হয়তো মই জীয়াই থকা দিনকেইটাৰ ভিতৰত আকৌ কেতিয়াও নকমে। কোনে জানে এইটোৱে হয়তো মোৰ কাৰণে শেষ সুবিধা। মোক তাইক এবাৰ চাবলৈ দে, মই আকৌ গুচি যাম ভাস্কৰ। তই জান মই মোক প্ৰতিজ্ঞা কৰি থৈছোঁ, তই মোক এবাৰ চাবলৈ দে, এবাৰ তাইৰ লগত কথা পাতিবলৈ দে। লাভ নাই। সেদিনৰ মায়ে আমাৰ শ শ দিনৰ কষ্টৰে অৰ্জা ফল ধ্বংস কৰিব। মৃণাল, বুজা তাক। যা চা বুঢ়া, তই তোৰ কথা ভাবিছ, কিন্তু তই তোৰ ছোৱালীজনীৰ কথা নাভাব কিয়? বুঢ়া লৰচৰ নকৰ, লাহে লাহে ধৰচোন। আজি তই তাইক এঘণ্টাৰ কাৰণে চাব পাৰিবি বুঢ়া, কিন্তু তই তাইৰ একো উপকাৰ কৰিব নোৱাৰ। বুঢ়া লৰচৰ নকৰ বুলি কৈছোনে? চা বুঢ়া, তোক বাদ দি তাই জীৱন ৰাস্তা এটাৰ কথা ভাবিছে। বুঢ়া লৰচৰ নকৰ, তাইক শান্তিৰে থাকিবলৈ দে। বুঢ়া লৰচৰ নকৰ বুলি কৈছো। বুঢ়া লাহে লাহে। অকল তোৰ মোৰ ল'ৰা ছোৱালীৰ কাৰণে নহয়, গোটেই দেশৰ গোটেই দেশৰ লাখ লাখ ল'ৰা ছোৱালীৰ, লাখ লাখ ল'ৰা ছোৱালীৰ যুগমীয়া সুখ শান্তিৰ হকে আমি এই কাম কৰিছোঁ। যিদিনা সিহঁতক সেই শান্তিৰ পোহৰত লগ পাবি, সেই দিনটোলৈ বাট চা। সেইদিন মোৰ কাৰণে কেতিয়াও নাই ভাস্কৰ। মই বুঢ়া হৈছোঁ। মই মৰিবলৈ বেছি দিন নাই। মৰণৰ খোজ দেখিছোঁ। মই মৰি ধৰিছোঁ ভাস্কৰ। তই মোৰ ছোৱালীজনীক এবাৰ চাবলৈ দে, তাইৰ লগত এবাৰ কথা পাতিবলৈ দে। আমি এইবোৰ ক'ৰ ল'ৰা ছোৱালী? মই যে অথনি কৈছিলোঁ, ইয়াৰ ওচৰ পাজৰৰ ল'ৰা ছোৱালী। সিহঁতে সদায় আবেলি ইয়ালৈ খেলিবলৈ আহে। আবেলি হ'ল, আমাৰ হাততো আৰু বেছি সময় নাই। মৃণাল, বাকী থকা কামখিনি সোনকালে শেষ কৰি লওঁ। মৃণাল, এই থৈ দে এইবোৰ, মই এতিয়া এইবোৰ কৰিব নোৱাৰোঁ। তইতো হৈছে কি হা? মই অতিষ্ঠ হৈ পৰিছোঁ ভাস্কৰ, মোক অলপ শান্তিৰে থাকিবলৈ দে। ইমান সোনকালে অতিষ্ঠ হ'লে নহ'ব মৃণাল। যিমান সোনকালে অতিষ্ঠ হ'বি, শান্তি আহিবলৈ সিমানে পলম হ'ব। নালাগে, এতিয়া আৰু সোনকাল হৈ থকা নাই। মোৰ জীৱনৰ কাৰণে এইখিনি পলমেই যথেষ্ট। এতিয়া মোক উভতি যাবলৈ দে। কি? না, মোক উভতি যাবলৈ দে। মই জানো
যিখন সংসাৰ যিখিনিৰ পৰা মই আহিছোঁ উভতি গৈ সেইখিনি মই কেতিয়াও নাপাওঁ মই একেবাৰে অচিনাকি এখন নতুন সংসাৰত থিয় হ'বগৈ লাগিব কিন্তু মই ইমান অকলশৰীয়া যে কোনে মোক সহায় কৰিব কোনে মোক বাট দেখুৱাই দিব বুজিছোঁ দে মই বুজিছোঁ বিজুলী এইফালে আহা বিজুলী তুমি ইয়াৰ পৰা যোৱা তুমি বেয়া নাপাবা মই তোমাক 4th ইয়েৰত পঢ়া বিজুলী ছোৱালীজনী বুলি ইয়াৰ পৰা যাবলৈ কোৱা নাই আমাৰ কাৰণে তুমি কেৱল বিজুলী নামৰ এজনী ছোৱালী নোহোৱা তুমি এখন কোমল পৃথিৱীৰ ৰূপ লৈ আমাৰ মাজলৈ আহিছা আৰু এই মুহূৰ্তত তোমাক আমি ভয় কৰোঁ বিজুলী তুমি যোৱা কিয় যাব নালাগে বিজুলী তুমি নাযাবা মোৰ কথা শুনা বিজুলী মই কৈছোঁ ন তুমি বহি থাকা বিজুলী তুমি নাযাবা বিজুলী শুনা বিজুলী তোমাৰ ৰূপ আছে যৌৱন আছে মৰম আছে সেয়ে তোমাৰ এটা অপূৰ্ব শক্তিও আছে কিন্তু সেই অপূৰ্ব শক্তিৰ জালেৰে মেৰিয়াই ৰখাৰ অধিকাৰ তোমাৰ নাই শুনা বিজুলী সেই 3জন মানুহে গোটেই জীৱন উচৰ্গা কৰি দুদিনীয়া বস্তুৰ ব্যৱসায় কৰিবলৈ ওলাই অহা নাই তুমি যোৱা ঠিক আছে মই যাওঁ মোৰ ৰূপ আছেনে নাই মই ক'ব নোৱাৰোঁ মোৰ মৰম আছেনে নাই সেইটো বিচাৰ কৰি চোৱাৰ সুবিধা মই পোৱা নাই কিন্তু যৌৱন মোৰ যৌৱন আছে আৰু সেইটো মই জানো কিন্তু মোৰ এই যৌৱনৰ আদৰ্শ বিচাৰি মই কলেজৰ চাৰিসীমাৰ বাহিৰলৈ ওলোৱা নাই কলেজৰ 4খন দেৱালৰ মাজত আমুকৰ খোলাৰ মাজত সোমাই আছোঁ এই দেৱাল পাৰ হৈ কোনেও মোৰ যৌৱনক স্বীকৃতি জনাবলৈ নাহে আজি আপোনালোক আহিল আপোনালোকে মোৰ যৌৱনক অপমান কৰি গুচি যাওক মই বেয়া নাপাওঁ ইও মোৰ কাৰণে সম্পত্তি হৈয়ে থাকিব নহয় বিজুলী তুমি ভুল নুবুজিবা কোনো মূৰ্খই যৌৱনক অপমান নকৰে কেৱল আজিৰ দিনটোৰ তোমাৰ আতিথ্যই নহয় এই যে তোমাৰ অকণমান অভিমান আমাৰ নিচিনা নিথৰুৱা মানুহৰ কাৰণে সেইখিনিয়ে বহুমূলীয়া সম্পদ হৈ থকা উচিত কিন্তু আচল কথা কি জানা আমি এনেকুৱা এটা বাটত খোজ কাঢ়িছোঁ যিটো বাটত আমাক হাজাৰ হাজাৰ যৌৱনৰ শক্তি লাগে কিন্তু এটা যৌৱনৰ দুৰ্বলতাও নালাগে বুজিছোঁ মই বুজিছোঁ আপোনালোক বেলেগ বাটৰ মানুহ সেইকাৰণেইতো এটা দিনৰ কাৰণেও মই আপোনালোকৰ গৃহস্থ হ'ব নোৱাৰিলোঁ কিন্তু মই এনেকুৱা এখন সংসাৰত থাকোঁ য'ত এটা সন্তান ঢুকালে এহাল মানুহ পংগু হৈ যায় য'ত 500জনী গাভৰু ছোৱালীয়ে সদায় এজনী গাভৰু ছোৱালীক 4খন দেৱালৰ মাজত এৰি থৈ গুচি যায় আৰু তাৰ পাছত সেই ছোৱালীজনীয়ে অকণমান বৈচিত্ৰ অকণমান উত্তাপৰ কাৰণে উন্মুখ হৈ থাকে মই আজি আপোনালোকৰ আগলৈ আহি যিখিনি অপকাৰ কৰিলোঁ তাৰ কাৰণে মোক ক্ষমা কৰিব মই যাওঁ মোৰ ছোৱালীজনী কালি এইখিনি ঠাইতে বহিছিল কাইলৈ তাই আকৌ ইয়াতে বহিব মই আজি গোটেই দিনটো ইয়াতে বহি থাকিলোঁ অথচ তাইক দেখা নেপালোঁ বিজুলী মই যাওঁ সৰু ল'ৰা নাই তুমি নালাগে যাব বিজুলী নাই গধূলি হ'ব নহয় এতিয়া আপোনালোকে কাম কৰক যাবগৈ লাগিব নহয় কলৈ যাবগৈ লাগিব না তুমি থাকা মই নাযাওঁ মই কলৈকো নাযাওঁ মৃণাল কি ক'লি তই হা মই কলৈকো নাযাওঁ নহয় তই কি কৈছ নিজেই বুজিছনে নাই হা ভাস্কৰ মোক এৰি দে কি মোক মুকলি হৈ থাকিবলৈ দেচোন মোক মানুহৰ মাজত সোমাই থাকিবলৈ দে কোনখন মুকলি পৃথিৱীত থাকিবি তই হা
কোনবোৰ মানুহৰ মাজত সোমাই কাৰ বুকুত আশ্ৰয় ল'বি বুজিছো ভিচুলি মিছা কথা কোনো তোক আশ্ৰয় দিব নোৱাৰে মায়াৰ জালেৰে তোক কোনোবাই লুকুৱাই ৰাখিব পাৰে তোক কণা কৰিব পাৰে কিন্তু পুলিচক কণা কৰিব নোৱাৰে পুলিচৰ কাৰণে মায়াৰ জাল অচল যেতিয়ালৈকে পুলিচৰ কাৰণে নিজৰ দেশ এখন তৈয়াৰ কৰিব নোৱাৰ তেতিয়ালৈকে তোৰ কাৰণে নতুন সংসাৰ বোলা বস্তু এটা নাই আঁঠুৱা তলৰ মহৰ স্বাধীনতাৰে তই জীয়াই থাকিবি আৰু কোনোবা এটা মুহূৰ্তত মৰি থাকিবি তই নিজেও মৰিবি আৰু লগতে আমাকো মাৰি তই চা মৃণাল তই যাব নোৱাৰ মৃণাল নহয় চা তই যাব নোৱাৰ তোৰ ইয়াত বহুত কাম আছে মৃণাল তোৰ প্ৰয়োজন আছে বুলি কৈছো না মৃণাল তোৰ প্ৰয়োজন আছে বুলি কৈছো জানো মোৰ প্ৰয়োজন আছে কোনোবাই কেতিয়াবা ক'ৰবাত মুকলি দেশ এখনত মনৰ সংসাৰ পাতিব পুলিচৰ লগত একেলগে বহি তই ভোজ ভাত খাবি কিন্তু মই কি পাম তেতিয়া মোৰ জীৱনৰ সংসাৰৰ কিবা এটা চাবলৈ পাম বুলি তই মোক প্ৰতিশ্ৰুতি দিব পাৰিবি নোৱাৰ তই মোক সেই একোৰে প্ৰতিশ্ৰুতি দিব নোৱাৰ আৰু সেইবাবে তই মোক ধৰি ৰাখিব নোৱাৰ মৃণাল মই ধৰি ৰাখিব নোৱাৰো বুলি কৈছিলো মৃণাল তই সংসাৰ পাতি পাইছ ন তোৰ এজনী ছোৱালী আছে আৰু ভাস্কৰ তইও সংসাৰ বহুত দেখিছ হোমৰ জুই কাষত বহি তই এজনীক ছোৱালী বিয়া কৰাইছ তোৰ এটা অকণমানি ল'ৰা আছে কিন্তু মইতো একোৱে দেখা নাই পিছলৈ চালে মই মাক দেখা নাপাওঁ দেউতাক দেখা নাপাওঁ আৰু আগলৈ যাবলৈ খুজিলে তই মোক যাবলৈ নিদিয় মোক এৰি দে ভাস্কৰ মোক এৰি দে ভাস্কৰ তাকে দে যাবলৈ দে তাক তইও তোৰ ল'ৰা তিৰোতাৰ ওচৰলৈ গুচি যা আৰু মোকো বেছ ভাল কথা মই তহঁতক সকলোকে এৰি দিম দীঘলীয়া দিনৰ যুদ্ধৰে যি মুক্তি নাপালি এই ৰিভলভাৰৰ এটা এটা গুলীৰে সেই মুক্তি পাবি মৃণাল এনেকুৱা মুক্তি মই দিম যি মুক্তিও হ'ব অথচ আমাৰ প্ৰতিজ্ঞাৰো একো লৰচৰ নহ'ব আপুনি কি কৰিব খুজিছে আপুনি কি হৈছে বিজুলী কিবা দেউতা মা তহঁত যাচোন মই সকলো কথা তহঁতক পিছত ক'ম তহঁত যাচোন নহয় মালিনী আহিছে বিজুলী গেটতে ৰৈ আছে মালিনী আহিছে কোনে তাইক খবৰ দিলে আমিয়ে দিছিলোঁ ডিউটি আমি উঠনিয়ে খবৰটো দিলোঁ তাই কিবা কামত লাগি আছিল হ'বলা এতিয়াহে আহিছে গধূলিও হওঁ হৈছে সেয়েহে লগতে মোমায়েকো আহিছে মোমায়েক আহিছে পুলিচ আপোনালোকে পুলিচ মাতি আনিছে কেইটামান টকাৰ লোভত আপোনালোকে এনেকুৱা কাম কৰিছে আপোনালোকে পুলিচ মাতি আনিছে সিমানেই যদি আপোনালোকৰ টকাৰ খক নহয় তাই নাজানে ইয়াত কোন আছে আমি তাইক বিজুলীয়ে মাতিছে বুলি কৈছিলো আৰু গধূলি হোৱা কাৰণেহে লগত মোমায়েক আহিছে টকাৰ খক আমাৰ নাই পুপা তেনেকুৱা অধৰ্ম আমি নকৰো আমাৰো এজনী ছোৱালী আছে আপোনালোকে নাজানে মনোহৰৰ জীয়েকক পুলিচে কেনেকৈ বেৰি ৰাখে আপোনালোকে নাজানে কি মৰমত মোমায়েকে তাইক লগত লৈ ফুৰিবলৈ ওলাই আমি সেইবোৰ একো নাজানো বেছ কথা যা জেলত পচি মৰাৰ আগত জীয়েৰক এবাৰ হেঁপাহ পলুৱাই চালগৈ আৰু তই পাঠ সংসাৰ পাঠ সকলোতো ঠিকেই হৈ আছে আমি উৰুলি দিওঁ কিন্তু মই কি কৰিম
মাত্ৰ আধা মাইল দূৰত মোৰ এজনী তিৰোতা আছে তাত খেলি থকা ল'ৰাবোৰৰ নিচিনা মোৰ এটা ল'ৰা আছে মোক যাবলৈ দে মোক যাবলৈ বুলি কৈছোঁ মোক যাবলৈ বুলি কৈছোঁ আপোনালোক যাওকচোন আপোনালোক যাওক বিজুলী মালিনীক মোৰ কথা একো নক'বা মই আকৌ আহিম ইয়াতকৈ বহুত ভালকৈ আহিম কাইলৈ তাইক তুমি মৰম দিবা আশীৰ্বাদ কৰি গ'লো তোমালৈও মোৰ মৰম থাকিল আশীৰ্বাদ কৰিছোঁ সুখে থাকা যোৱা সৰু ল'ৰা আকৌ আহিবা নহয় যাওঁ বিজুলী তুমি ৰঙীন পখিলাৰ কথা কৈছিলা নহয় এনেকৈয়ে আমাৰ জীৱনৰ ৰঙীন পখিলা পলাই যায় মই জানো তোমালোকে মোক নুবুজিলা তোমালোকে বুজিলা মই কেৱল ৰাইফলৰ লগত লেনদেন কৰোঁ কিন্তু তোমালোকে কোনেও নুবুজিলা এনেকুৱা এখন কোমল হাতে মোক দিনে নিশাই হাত বাউল দি মাতি থাকে অথচ কোনোদিনাই মই সেই হাতৰ সঁহাৰি দিব পৰা নাই তোমালোকে এই কলেজৰ চাৰিসীমাৰ ইটাৰ দেৱালৰ নিচিনা মোৰ বাহিৰখন দেখিলা কিন্তু তোমালোকে দেখা নাই সেই দেৱালৰ ভিতৰত তোমাৰ নিচিনা এখন কোমল অন্তৰে অকণমান মমতা বিচাৰি হাহাকাৰ কৰি থাকে যাওঁ বিজুলী আমি আকৌ আহিম তোমালোক গৃহস্থ মানুহ তোমালোকৰ ওচৰলৈ আমি এদিন আহিবই লাগিব এজাক জোনাকীৰ জিলমিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত নাটখনি শুনিলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মনোহৰ বিপ্লৱ বৰকাকতি ভাস্কৰ কমল লোচন মৃণাল ভাস্কৰ বৰুৱা চকীদাৰ মনোজ শইকীয়া চকীদাৰণী পাপৰি মেধি আৰু বিজুলীৰ চৰিত্ৰত অভিনয় কৰিলে জুৰি কাশ্যপে সংগীত তৰালী শৰ্মাৰ নাটখনিৰ সামগ্ৰিক পৰিকল্পনা ইনলি ফাউণ্ডেশ্যনৰ হৈ ইন্দ্ৰজিৎ দাসৰ ভাস্কৰ জ্যোতি ডেকাৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে